হাই হেল্ল' নমস্কাৰ। এইখন হৈছে মক টেষ্ট পাৰ্ট 2। ইতিমধ্যে পাৰ্ট 1 ডিছকাছ কৰা হৈ গৈছে। যদি এতিয়ালৈকে তোমালোকে চোৱা নাই তো ভিডিঅ' কৰি কিনে চাব পাৰে আৰু মই কমেণ্ট ছেকশ্যনত দি দিম। পাৰ্ট 1 ডিছক্ৰিপশ্যনত থাকিব লিংকটো। তো আহক আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্যন হৈছে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 2021 চনৰ মতে কিমান সাক্ষৰতাৰ হাৰ আছিলে? কমেণ্টত জনাব। আজি 2 নম্বৰ কোৱেশ্যন, অসমৰ ৰাজধানী কি? অপশ্যন ক, খ, গ আৰু ঘ কোনখন হ'ব ক'ব। আজিৰ 3 নম্বৰ কোৱেশ্যন, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? 2026 চনৰ মতে এতিয়ালৈকে কিমানখন জিলা ক'ব। আজিৰ 4 নম্বৰ কোৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কোন হ'ব জনাব। 5 নম্বৰ কোৱেশ্যন, অসমৰ লোকসভা আসনৰ সংখ্যা কিমান? 4টাৰ ভিতৰত কোনটো হ'ব জনাব। আজি 6 নম্বৰ কোৱেশ্যন, মানাহ ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? ইয়াত 4খন জিলা আছে, তাৰ ভিতৰত কোনখন হ'ব জনাব। আজি 7 নম্বৰ কোৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কি? কোনখন হ'ব জনাব। ক, খ, গ আৰু ঘৰ ভিতৰত কোনখন হ'ব। 8 নম্বৰ কোৱেশ্যন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট নামে ৰৈছে ক'বা। 9 নম্বৰ কোৱেশ্যন, অসমৰ প্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছে আৰু কিমান চনত? দুয়োটাই জনাব। 10 নম্বৰ কোৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আৰু বৰ্তমান কোন? বৰ্তমানটো কমেণ্ট ছেকশ্যনত জনাব আৰু এইখন কি হয়। 11 নম্বৰ কোৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোনখন হ'ব? অপশ্যন ক, খ, গ আৰু ঘৰ ভিতৰত জনাব। 12 নম্বৰ কোৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ক, খ, গ আৰু ঘৰ ভিতৰত কোনখনে জনাব। এতিয়ালৈকে যদি আমাৰ চেনেলটো তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰা নাই তো কৰি ল'ব এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ বাবে। আজি 13 নম্বৰ কোৱেশ্যন, নীলাচল পাহাৰত অৱস্থিত মন্দিৰটো কি? বা কোৱেশ্যনটো এনেকৈ আহিব পাৰে যে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত জনাব। এনচাৰ এটাই। 14 নম্বৰ কোৱেশ্যন, 2026 চনত অসমত কোনখন চহৰক দ্বিতীয় ৰাজধানী হিচাপে বুলি কোৱা হৈছে ক'ব। 15 নম্বৰ কোৱেশ্যন, 2026 চনত অসমৰ ৰাজ্যপাল কোন হয় জনাব। ক, খ, গ আৰু ঘৰ ভিতৰত। আজি 16 নম্বৰ কোৱেশ্যন, 2026 চনত অসমৰ শিক্ষামন্ত্ৰী নতুনকৈ হোৱা শিক্ষামন্ত্ৰী কোন হয় জনাব। 17 নম্বৰ কুৱেশ্যন, 2026 চনত অসমৰ স্বাস্থ্যমন্ত্ৰী কোন? এইখনো জনাব কোনখন হয় নতুনকৈ হোৱা এইখন কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন। 18 নম্বৰ কুৱেশ্যন, FYUGP কোন ৰাষ্ট্ৰীয় নীতিৰ অধীনত সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে? এইখন শিক্ষাৰ লগত জড়িত ক'ব। NEP 2020 কোন কমিটিৰ পৰামৰ্শত প্ৰস্তুত কৰা হৈছে? অপশ্যন ক, অপশ্যন খ, গ আৰু ঘৰ ভিতৰত কোনখন হয় জনাব। 20 নম্বৰ কুৱেশ্যন, NEP 2020 নতুন শিক্ষাৰ গাঁথনিটো কি জনাব। আগত কি আছিলে আৰু এতিয়া কোনখন? এতিয়াতো জনাব কোনখন। লগত এতিয়ালৈকে যদি আমাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰা নাই এতিয়া কৰি লওক এনেকুৱা নতুন ইম্পৰ্টেণ্ট ভিডিঅ'ৰ বাবে। আজিৰ 21 নম্বৰ কুৱেশ্যন, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ কোনটো চনত স্থানান্তৰ কৰা হৈছিল জনাব। আজি 22 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰ প্ৰদান কৰে? কোনখন হয় জনাব। 30 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন ক'ব আৰু আমি কোনখন মহাদেশত আছো এইখনো জনাব। আনচাৰ এটাই। আজি 24 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন? এই কুৱেশ্যনটো 2025 চনত আহিছিলে ডিএলএডত এণ্ট্ৰেন্সত আৰু আগতো আহিছিলে। আৰু নীতি আয়োগৰ অধ্যক্ষ কোন? এইখনো আহিছিলে 2025 চনত পৰীক্ষাত। তো আজিৰ ভিডিঅ' এইকেইটা কুৱেশ্যনে আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি ভাল লাগিছিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই সেইটো চাব। যদি আৰু এনেকুৱা ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব আৰু মই আৰু নতুন ভিডিঅ' আনি দিম। প্ৰতিটো কুৱেশ্যন এনচাৰ ডিছক্ৰিপশ্যনত আছে। কাৰ কিমানটা শুদ্ধ হৈছে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।